আপোনালোকে এতিয়া জয়ন্তপুৰবাসী আৰু আমাৰ বৰদলনীবাসীৰ বাবে একদম সুবিধা হোৱাকৈ আপোনালোকে বহু দূৰ দূৰণিলৈ এতিয়া ঢাপলি মেলিব নালাগে। আপোনালোকে ইয়াতেই আপোনালোকৰ ঘৰৰ ওচৰতেই আপোনালোকে পাব আপোনালোকৰ প্ৰয়োজনীয় ইলেক্ট্ৰনিক্স যিকোনো বস্তু। এওঁ চেনেলৰ জৰিয়তে যদি আহে তেতিয়া 10% ডিছকাউণ্ট কৰি দিয়া হ'ব। আহক। আৰু আমি হেমন্ত মোবাইল ষ্ট'ৰ কৈ আছোঁ। আপোনালোকে যে অনাৰজনক চিনি নাপায় এইজনী কিবা এটা কৈ দিয়া গ্ৰাহকসকলক কি ক'ব? আহিব হেমন্ত ইলেক্ট্ৰনিক। হয়, আজি অপেনিং কৰা হৈছে। ভাই ৰছ এয়া কি কৰিবি, কাম বন নাইকিয়া মানুহ মোবাইল চাই ৰৈ আছোঁ। এই মোৰ মোবাইলটো কালি বেয়া হৈ থাকিলে নহয়। কি তোৰ কালি মোবাইলটো বেয়া হৈ গ'ল? তই মোক কোৱা নাই যে। মোবাইল ল'বি নেকি? ভাল মোবাইল ল'ম। কম দামত কিমান মান টকা পাম বাৰু মোবাইল এটা? ভাল মোবাইল এটা ল'বি? সঁচাকৈ নে? সঁচাকৈ। আজি হেৰি নহয়, আমাৰ জয়ন্তপুৰতে আজি নতুনকৈ দোকান এখন উদ্বোধনী কৰা আছে, নতুন শুভ উদ্বোধনী কৰা আছে, মানে অপেনিং কৰা হৈছে। তাতে ভাল মোবাইল এটা লৈ লৈ গ'ল নহ'লে। ব'ল তেন্তে। পইচা আছে জানো তোৰ? পইচা বেছি নাই, 8,000 মান আছে। তেতিয়াহ'লে ভাল মোবাইল এটা পাই যাবি। ব'ল জয়ন্তপুৰতে যাওঁ আজি, নতুন দোকান নতুন মোবাইল এটা লৈ ব'ল হয় না? ব'ল দেৰি কৰি লাভ নাই। শুভ কামত কিহৰ দেৰি? ব'ল দেৰি কৰি নাথাকিবি। ব'ল শুভ কামত কিহৰ দেৰি? আজি মোবাইল ল'ম, নতুন দোকান নতুন মোবাইল। ব'লক। ভাই জয়ন্তপুৰ পালে দোকানে নাই যে। এই দোকান নাই বোলে, ই আগত আছে দোকানখন, মই তোক লৈ যাম। আজি ভাল মোবাইল এটা ইয়াত নতুনকৈ যিহেতু অপেনিং কৰা হৈছে হেমন্ত, এই চাৰিআলিৰ পৰা অকণমান যাব লাগিব মানে আগলৈ। আৰু তোক মই মিছা কথা কোৱা নাই নহয়, ইয়াতে আছে চা। এইখন দেখিছানি? এইকণতে আহিলে এনেকৈ দেখি পাবি। আমি ফাইনেলি আহি পালোহি হেমন্ত ইলেক্ট্ৰনিক্স এণ্ড মোবাইল ৰিপেয়াৰিং চেণ্টাৰ। আৰু ইয়াত যিহেতু কণ্টেক্ট পাছতেই শুভ উদ্বোধন কৰা হ'ব সেই ইলেক্ট্ৰনিক্স যি মোবাইল ৰিপেয়াৰিং চেণ্টাৰ, আৰু তাৰ কিছু পৰিৱেশ আপোনালোকক দেখাম। আৰু আমি সবিশেষ ভিতৰলৈ গৈ সেই নিউ ষ্ট'ৰ মোবাইল ষ্ট'ৰলৈ ভিতৰলৈ গৈ আমি কিছু কথা জানিম, কিছু কথা আপোনালোকেও জানিব, ময়ো জানিম। গতিকেলৈ ব'লক আমি ভিতৰলৈ সোমাই যাওঁ, কিছু কথা জানো, কিছু কথা শিকোঁ। আৰু নিউকৈ আপোনাৰ যিহেতু উদ্বোধনী কৰা হৈ আছে আৰু ফিটা কটা কিছু পৰিৱেশ আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। আজি নিউ অপেনিং হৈছে বুলি এওঁলোকো আহিছে। এই কেমেৰামেন এইটো চবেই আহিছে আজি। ইটো আজি 3 দিনমান হ'ল। 3 দিনমান হোৱা নাই তোমাৰ ইয়াতে থকা? ভাতেই খোৱা নাই? এদিও আহিছে ভাইটিয়ে, আমাক পাই দিওঁ। আৰু বহুত আহিছে দেখি চাওক। ৰাতিপুৱাৰ পৰা এটা ব্যস্ত পৰিৱেশ, যিহেতু অপেনিং কৰিবলৈ লোৱা হৈছে নিউকৈ। ব্যস্ততাটো স্বাভাৱিক, ব্যস্তটো হ'বই। আপোনালোকে ইতিমধ্যে দেখিলে আমাৰ আজি যি হেমন্ত ইলেক্ট্ৰনিক্স এণ্ড মোবাইল ৰিপেয়াৰিং যি নিউ চেণ্টাৰ ষ্ট'ৰ মুকলি কৰা হ'ল। আৰু আমাৰ লগত আপোনালোকে দেখিলে যে আমাৰ ধেমাজিৰ সকলোৱে চিনাকি মুখ আমাৰ নিপকোঁৱৰ ডাঙৰীয়া, বিশিষ্ট ব্যৱসায়ী। আমি তেখেতৰ পৰা জানিম আজি এই শুভ উদ্বোধনী কৰি আপুনি মনৰ ভাৱ কি ক'ব আপুনি? প্ৰথমে মই তোমালৈ ধন্যবাদ জনাইছোঁ। আৰু হেমন্ত ইলেক্ট্ৰনিক আজি জয়ন্তপুৰত এখন ইমান সুন্দৰ এখন দোকান, মোবাইলৰ দোকান, হয়, মই বিলিভেই কৰিব পৰা নাই। আজি মোক শুভ উদ্বোধনৰ কাৰণে ইয়াত মাতিলে। আৰু মোৰ মৰমৰ ভাইটি হেমন্ত, মই তেওঁক আগৰ পৰাই চিনি পাওঁ। আৰু তেওঁৰ কাৰণে মই আজি আহিলোঁ শুভ উদ্বোধন কৰিবৰ কাৰণে। আৰু তেওঁৰ বৰদিনতো এখন সুন্দৰ এনেকুৱা এখন হেমন্ত ইলেক্ট্ৰনিক এখন ডাঙৰ শ্ব'ৰুম আছে তেখেতৰ। আৰু তাৰ পদক্ষেপ লৈ আজি তেওঁ জয়ন্তপুৰত খুলিবৰ কাৰণে আগবাঢ়িলে। আৰু মোৰ খুব ভাল লাগিলে, জয়ন্তপুৰত এনেকুৱা এখন দোকান নাই
য'ত নেকি পাহাৰৰ চাইডে মানুহ আহে জয়ন্তপুৰৰ পৰা বৰলিঙে যাবলৈ নাই বুলি কৈ 20 কিলোমিটাৰ হয় চ' এই যে তেওঁ যে মনৰ এই যে ভাৱটো যে মই জয়ন্তপুৰত যদি এখন মোবাইলৰ দোকান আৰু মোবাইলৰ যিবিলাক ৰিপেয়াৰিং হয় ইয়াতে যদি মই বনাই দিব পাৰোঁ ৰাইজক জয়ন্তপুৰ এৰিয়া এণ্টাৰ অৰুণাচল পাহাৰো আছে চ' মই তেখেতক বহুত ধন্যবাদ জনাইছোঁ আৰু খুব এটা কম বয়সৰ ল'ৰা এজনে আজি ইমান ডাঙৰ কথা এটা চিন্তা কৰিব পাৰিছে আমি এটা নিজেই বিজনেছ কৰোঁ আৰু খুব ভাল লাগিছে আজি আৰু এখন দোকান সৰু দোকান নহয় একচুৱেলি এখন জয়ন্তপুৰ এখন জেগাত গতিকে ইমান এটা ডাঙৰ প্ৰজেক্ট লোৱাটো এইটো ধেমাজি ডিষ্ট্ৰিক্টত বৰ ডাঙৰ কথা এখন জয়ন্তপুৰ জেগাত চ' থেংক ইউ ছ' মাছ হেমন্তক মই ধন্যবাদ জনাইছোঁ আৰু হেমন্তৰ যিজন ফ্ৰেণ্ড হয় তেওঁকো মই ধন্যবাদ জনাইছোঁ আৰু তেখেতে যথেষ্টখিনি সহায় কৰি দিছে তেওঁক আৰু তেওঁৰ ফেমিলি অলছ' আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিলে আপোনালোকে আহক জয়ন্তপুৰ একদম মেইন পইণ্টত আপোনালোকে মোবাইলৰ এনি মোবাইল আপোনালোকে পাব আৰু ৰিপেয়াৰিং আছে আৰু আদাৰ্ছ কিবা কিবি ধেৰ বেটেৰী আছে লগতে আকৌ মিক্সাৰ আছে বহুত ধৰণৰ বস্তু ইলেক্ট্ৰিকেলে পাব চ' থেংক ইউ ছ' মাছ আৰু খুব ভাল লাগিছে আজি যে ইমান কম বয়সতে যে এটা অসমীয়া ল'ৰা এটা ইমান এটা প্ৰজেক্ট আগবঢ়াইছে আমিও তেনেকৈ আগবাঢ়ি গৈ আছিলোঁ চ' থেংক ইউ ছ' মাছ আৰু তেখেতক ধন্যবাদ জনালোঁ আৰু ফেমিলিক ধন্যবাদ জনালোঁ আৰু আপোনালোকে আহক জয়ন্তপুৰ একদম মেইন পইণ্টত আপোনালোকৰ মোবাইল ভাল মোবাইল কিনক আৰু কিবা যদি মোবাইলৰ অসুবিধা থাকে ইয়াতে আপোনালোকে বনাই যাব লাগিব 20 কিলোমিটাৰ আঁতৰত আপোনালোকে যাব নালাগে থেংক ইউ ছ' মাছ হিমন্তলৈ মই ধন্যবাদ জনাইছোঁ গতিকে আহক ৰাইজসকল আপোনালোকে জয়ন্তপুৰত আহক সকলো ইলেক্ট্ৰিক বস্তু আপোনালোকে ইয়াত পাব ধন্যবাদ আমি জানিব লাগিব গ্ৰাহকসকলে জানিব লাগিব কেনেকুৱা ধৰণৰ কি সুবিধা লাভ কৰিব তেওঁলোকে সেইকাৰণে মই আমাৰ ইয়াতে বন্ধু বিজিত আছে মই তেখেতৰ পৰা জানিম আমাৰ প্ৰথমে তোমাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নমস্কাৰ তোমাক লগতে স্বাগতম জনালোঁ আমাৰ হেমন্ত মোবাইল ইলেক্ট্ৰনিক্স এণ্ড তোমাৰ ৰিপেয়াৰিং চেণ্টাৰলৈ হয় মই এতিয়া জানিব বিচাৰিম মই জানিব বিচৰাৰ লগতে আমাৰ গ্ৰাহকসকলে জানিব বিচাৰিব যে এই যি আজি নতুনকৈ মুকলি কৰা যি ইলেক্ট্ৰনিক্স এণ্ড হেমন্তৰ মোবাইল ৰিপেয়াৰিং চেণ্টাৰলৈ গ্ৰাহকসকল যেতিয়া আহিব তেওঁলোকে কেনেকুৱা ধৰণৰ কি সুবিধা লাভ কৰিব হয় আমাৰ ইয়াত সকলো ধৰণৰ সুবিধা তোমাৰ লাভ কৰিব যেনেধৰণৰ তোমাৰ যি যেনেকুৱা ফোন লাগে মানুহক বা যিটো ব্ৰেণ্ডৰ ফোন লাগে সেইটো ফোন তোমাৰ ক্ৰয় কৰিব পাৰিব যিকোনো ধৰণৰ ফোনে ক্ৰয় কৰিব পাৰিব কম মূল্যতে ক্ৰয় কৰিব পাৰিব এটা মিনিমাম ডাউন পে'মেণ্ট দি এটা ফোন ক্ৰয় কৰিব পাৰিব আৰু লগতে তোমাৰ ফ্ৰিজ যদি লাগে যদি ইনভাৰ্টাৰ লাগে যদি তোমাৰ ঘৰৰ সামগ্ৰী যেনেকৈ প্ৰেছাৰ কুকাৰ তোমাৰ ৱাৰিঙৰ বস্তু তোমাৰ ৱাৰ তোমাৰ ছুইচ বৰ্ড টিভি মিক্সাৰ মেচিন সকলো ধৰণৰ বস্তু ন্যূনতম ডাউন পে'মেণ্টে ক্ৰয় কৰি লৈ যাব পাৰিব এজন গ্ৰাহক আপোনাৰ এটা পুৰণা মোবাইল আছে আপুনি চলাই আপোনাৰ সেইটো আমনি লাগিছে সেই মোবাইলটো আপুনি এক্সচেঞ্জ কৰিব পাৰে আপুনি এক্সচেঞ্জ কৰি আপুনি বেলেগ এটা মোবাইল লৈ যাব পাৰে মিনিমাম এটা ডাউন পে'মেণ্ট দি বা আপুনি ফাইনেন্সৰটো হ'ব ন ফাইনেন্স হ'ব তোমাৰ ফাইনেন্সৰ তোমাৰ ইয়াত বাজাজ ফাইনেন্স হ'ব তোমাৰ চেমচাং ফাইনেন্স হ'ব তোমাৰ বহুতকেইটা ফাইনেন্সে উপলব্ধ আছে বৰ্তমান যিকোনো ফাইনেন্সত তুমি কৰি লৈ যাব পাৰিবা অতি কম মূল্যত মই কথাটো আপোনালোকে হয়তো সহজভাৱে তেখেতে বুজাই দিছে আপোনালোকে গম পাইছে ইয়াত আপোনালোকৰ যিখিনি আপোনাৰ যি ধৰণৰ বস্তু ৱাশ্বিং মেচিনৰ পৰা ধৰি ফ্ৰিজৰ পৰা ধৰি মোবাইল ফোন আপোনাৰ সকলোখিনি আপোনালোকে ধৰক এটা মিনিমাম ডাউন পে'মেণ্ট দি আপোনালোকে লৈ যাব পাৰিব আপোনালোকে কম দামত ক্ৰয় কৰিব পাৰিব গতিকে আপোনালোকে এই হেমন্ত ইলেক্ট্ৰনিক্স এণ্ড মোবাইল ৰিপেয়াৰিং চেণ্টাৰলৈ আহক কিছু কথা সবিশেষ জানক কথা পাতক আৰু যদি আপোনালোকৰ সুবিধা হয় তেন্তে আপোনালোকে বস্তু ক্ৰয় কৰক তাকে নহয় জানো হয় আৰু যোনে প্ৰথম কাষ্টমাৰ হ'ব ইয়াত সকলো কাষ্টমাৰলৈ আমাৰ এটা গিফ্ট থাকিব আৰু লগতে আপোনাৰ মূল্যটো আমাৰ বস্তুৰ যোনটো মূল্য সেইটো মূল্য আপোনাৰ ডিছকাউণ্ট হ'ব হয় আপোনালোকে সুবিধাখিনি গম পালে চাওক আপোনালোকৰ যদি ইয়াত আপুনি ফাৰ্ষ্ট কাষ্টমাৰ হয় আপোনাৰ ফাৰ্ষ্ট কাষ্টমাৰ হ'লে আপোনাক এটা গিফ্ট দিয়া হ'ব নহয় হয় গিফ্ট দিয়া থাকিব তেতিয়াহ'লে আপোনালোকে দেৰি কৰি নাথাকিব আপোনালোকে গিফ্ট লওক আপোনালোকে বস্তু ক্ৰয় কৰক সেইটোৱে নহয় জানো আৰু আপোনাৰ ধৰক অফাৰটো থাকিব বিভিন্ন ধৰণৰ অফাৰ থাকিব আপুনি আহিলেই হ'ল আৰু ডিছকাউণ্টটো দিব ডিছকাউণ্ট থাকিব অফাৰ থাকিব আপোনালোকে গম পালে যে সিমানখিনি আপোনালোকক সুন্দৰকৈ বুজাই দিলে আৰু সবিশেষ মই ভিডিঅ'ত যিটো বুজাম তাতকৈ আপোনালোকে যদি ইয়ালৈ আহি দুই এষাৰ কথা পাতে তেওঁলোকৰ অনাৰসকলৰ লগত কথা পাতে আপোনালোকে তাতকৈ বেছি জানিব কথাটো বেছি ভালদৰে আপোনালোকক বুজাই দিব গতিকে আহক আপোনালোকে নহয় জানো হয় সকলোকে আহক আমি জয়ন্তপুৰ আমি চাৰিআলিতে আমাৰ হেমন্ত মোবাইল এণ্ড ৰিপেয়াৰিং চেণ্টাৰ এটা খোলা আছে সকলোৱে আহক নতুনকৈ চবকে স্বাগতম জনালোঁ এতিয়া জয়ন্তপুৰবাসী আৰু আমাৰ বৰদলনিবাসীৰ বাবে একদম সুবিধা হোৱাকৈ আপোনালোকে বহুত দূৰ দূৰণিলৈ এতিয়া ঢাপলি মেলিব নালাগে আপোনালোকে ইয়াতেই আপোনালোকৰ ঘৰৰ ওচৰতেই আপোনালোকে পাব আপোনালোকৰ প্ৰয়োজনীয় ইলেক্ট্ৰনিক্স যিকোনো বস্তু আৰু সেই হেতুকে মই আপোনালোকক আজি দেখাবলৈ আহিছোঁ আমাৰ হেমন্ত ইলেক্ট্ৰনিক্স এণ্ড মোবাইল ৰিপেয়াৰিং চেণ্টাৰত
আপোনাৰ মোবাইলটো যদি বেয়া হৈছে আজি আপুনি ইয়াত ভাল কৰি লৈ যাব পাৰে। আপুনি আজি যদি এটা নতুন আপোনাৰ মোবাইল ফোন প্ৰয়োজন হৈছে আপুনি ইয়াত এটা মিনিমাম ডাউন পে'মেণ্ট দি আপুনি মোবাইলটো ক্ৰয় কৰিব পাৰে। এনেকুৱা ধৰণৰ সুবিধা আপোনালোকে পাব আপোনালোকে ইয়ালৈ আহিলে। আৰু ফ্ৰিজৰ পৰা ধৰি ৱাশ্বিং মেচিন, মিক্সাৰ মেচিন, মোবাইল কভাৰ, বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক ৱাৰৰ পৰা ধৰি আপোনালোকে সকলোখিনি বস্তু আপোনালোকে পাব। আৰু আমি হেমন্ত মোবাইল ষ্ট'ৰ কৈ আছোঁ। আপোনালোকে যদি অনাৰজনক চিনি নাপায় এইজনী কিবা এটা কৈ দিয়া গ্ৰাহকসকলক কি ক'ব? আহিব হেমন্ত ইলেক্ট্ৰনিক। হয়, আজি অপেনিং কৰা হৈছে আৰু লগত অফাৰ থাকিব। প্ৰতিটো মোবাইলৰ লগতে এটা গিফ্ট থাকিব। আৰু এওঁ চেনেলৰ জৰিয়তে যদি আহে তেতিয়া 10% ডিছকাউণ্ট কৰি দিয়া হ'ব। আহক। আৰু এয়াই হেমন্ত দাদা, আমাৰ হেমন্ত খুৱাই দিওঁ আৰু তাৰপৰা হেৰি এইটো কি বুলি কয়, আপোনাৰ ধৰক আপোনাৰ এতিয়া কথাটো শুনিলেই আপোনালোকে 10% এটা অফাৰ পাব আপোনালোকে মোৰ নাম লৈ যদি আহে। আৰু গ্ৰাহকসকলে ধুনীয়া ধুনীয়া গিফ্ট দি আছে। মই এটা ফটো লৈছিলোঁ গিফ্ট লোৱা। আৰু এতিয়া আহিলে আজি আহিলে কালি আহিলে কিবা কথা আছে নেকি? আজি আপোনালোকে আহিলে আজিয়ে গিফ্ট পাই যাব মানে তেনেকুৱা। ঠিক আছে, আপোনালোকে লৈ যাব থাকিব। আপোনালোকে আজি নতুনকৈ আমাৰ জয়ৰামপুৰত যি হেমন্ত ইলেক্ট্ৰনিক্স এণ্ড মোবাইল ষ্ট'ৰ যি অপেনিং কৰা হ'ল তাৰ কিছু পৰিৱেশ আপোনালোকে দেখিলে। আৰু বৰ্তমান এতিয়া গ্ৰাহকৰ ভিৰ লাগিলেই আপোনালোকে দেখিছে। আৰু বিশেষকৈ আজি আপোনালোকক সুন্দৰকৈ দেখালোঁ। আৰু আপোনালোকে সকলো আমাৰ বৰদলনিবাসীৰ লগতে জয়ৰামপুৰবাসী ৰাইজ সকলোৱে আহক। এটা মিনিমাম ডাউন পে'মেণ্ট দি আপোনালোকে সুন্দৰ সুন্দৰ বস্তুবিলাক ভাল আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি আপোনালোকে ক্ৰয় কৰক। একেবাৰে এটা ভাল দামত ক্ৰয় কৰিব পাৰিব। সকলোৱে আহক, সকলোৱে কথা পাতক, সকলোৱে বস্তুবিলাক নিয়ক। তাকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ হেমন্ত ইলেক্ট্ৰনিক্স এণ্ড হেমন্ত মোবাইল ৰিপেয়াৰিং চেণ্টাৰলৈ। আপোনাৰ মোবাইলটো যদি বেয়া হৈছে আপোনালোকে ভাল কৰি লৈ যাব পাৰে ইয়াত সুন্দৰকৈ। আৰু সকলোৱে আহক, তাৰে আশা কৰিছোঁ আপোনালোকে আহিব বুলি। আৰু আজিৰ ভিডিঅ'টো মই এই নতুনকৈ মুকলি কৰা এই মোবাইল ষ্ট'ৰৰ পৰাই মই সামৰণি মাৰিব লাগিব। আপোনালোক আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজলৈ আজিলৈ এৰিছোঁ। হাঁহি থাকক, সুখত থাকক। জয় আই অসম। ধন্যবাদ।